নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই অনুপম এছিষ্টেণ্ট টিচাৰ। আপোনালোকে চাই আছে অনুপম এডুকেশ্যনেল বিজ্ঞান ইউটিউব চেনেল। আজি পুনৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা আন গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এই খবৰটো 2 দিনৰ ভিতৰতে প্ৰকাশ হৈছিল। আজি আপোনালোকৰ ক্লিয়াৰ ডাটা জনাবলৈ চেষ্টা কৰিম। এই খবৰটো বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ যিসকল কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। কিন্তু খুব সোনকালে এই খবৰটোৰ ভিত্তিত কিন্তু অসমৰ ৰাজ্যিক যিসমূহ কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে সুফল আহিব। আজি ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰা মূল বিষয়টো হৈছে ডিএ বৃদ্ধিৰ কথা ক'বলৈ বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মূৰগীয়া বানাচ 2% বৃদ্ধি হৈছে। বিগত সময়সমূহত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যিসমূহ কৰ্মচাৰী আছিল তেওঁলোকে 53% ডিএ লাভ কৰি চেলাৰী ড্ৰ কৰি আছিল আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এই 53% ডিএৰ লগত আৰু 2% ডিএ যোগ হ'ব। টোটেল 55% ডিএ যোগ হৈ তেওঁলোকে দৰমহা পাবলৈ সক্ষম হ'ব। কিন্তু অসমৰ কৰ্মচাৰীসকলেও বিহুৰ আগে পিছে এই 2% বা তাৰ আশে পাশে অসম চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে ডিএ ঘোষণা কৰিব। গতিকে সেইটো সকলোৱে নিশ্চিত থাকক, এইটো হৈছে ভাল খবৰ। কেন্দ্ৰই কেন্দ্ৰীয় কৰ্মচাৰীৰ মূৰগীয়া বানচ আৰু পেঞ্চনাৰৰ মাজত 2% ডিএ বৃদ্ধি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে এই বৃদ্ধিত অনুমোদন জনায়। দেশত হোৱা মূল্যবৃদ্ধিৰ প্ৰেক্ষাপটত বৰ্তমানৰ মূল দৰমহা আৰু পেঞ্চনাৰৰ ডিএ আৰু ডিএআৰ বৰ্তমান 53%ৰ লগত আৰু 2% যোগ দিয়া হ'ব। এই বৃদ্ধিয়ে দেশৰ 46.88 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 66.55 লাখ পেঞ্চনাৰক উপকৃত কৰিব। এই বৃদ্ধিৰ বাবে ৰাজকোষৰ পৰা অতিৰিক্ত 6,614 কৰোৰ টকা প্ৰতি বছৰে ব্যয় হ'ব। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত এই বৃদ্ধি কৰা হয়।